হঠাৎ ফেন্সি বজাৰৰ সন্মুখৰ ৰাস্তাত হুলস্থুল লাগিল। ঘটনাটো কি হৈছে বুলি চাবলৈ তাত উপস্থিত থকা সকলোৱে ভিৰ কৰিলে। এজন পুলিচৰ উচ্চপদস্থ বিষয়াই এজন অতি সাধাৰণ ডেলিভাৰী বয় হিচাপে কাম কৰা ল'ৰাক গুৰুলকৈ প্ৰহাৰ কৰি আছে। ঘটনাটো চাই থকা মানুহৰ কোনেও একো মাত মাতিব পৰা নাছিল। কোনোবা দূৰৰ পৰাই চাই আছিল আৰু কোনোবাই ওচৰৰ পৰাই চাই আছিল। সকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন, কি হৈছে? ল'ৰাজনক ইমান বেয়াকৈ কিয় মাৰপিট কৰিছে? পুলিচ বিষয়াজনে কিন্তু কালৈকো ভ্ৰূক্ষেপেই কৰা নাছিল। তেওঁ কেৱল ল'ৰাজনক প্ৰহাৰ কৰাতহে ব্যস্ত আছিল। এটা সময়ত পুলিচৰ গাড়ীত উঠাই ল'ৰাজনক থানালৈ লৈ যোৱা হ'ল। থানাতো পুলিচ বিষয়াজনে ল'ৰাজনক মাৰপিট কৰিবলৈ আগবাঢ়ি আহিল। সেই সময়তে যি ঘটনা ঘটিল সেয়া দেখি পুলিচ বিষয়াজনৰ ভৰিৰ তলৰ মাটি খহি পৰিল আৰু কান্দি কান্দি ল'ৰাজনৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ ধৰিলে। প্ৰকৃততে সেইদিনা ফেন্সি বজাৰত কি হৈছিল? কিয় পুলিচৰ উচ্চপদস্থ বিষয়াজনে এজন ডেলিভাৰী বয় হিচাপে কাম কৰা ল'ৰাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল? পিছত সেই পুলিচ বিষয়াজনে কিয় ল'ৰাজনৰ ভৰিত ধৰি ক্ষমা খুজিছিল? কাহিনীটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰো কৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ এটি অতি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে আমাৰ চেনেলত প্ৰকাশ কৰা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এয়া প্ৰশান্ত নামৰ এজন ল'ৰাৰ কাহিনী। প্ৰশান্তৰ ঘৰ এইখন অসমৰে এখন অতি ভিতৰুৱা গাঁৱত। প্ৰশান্ত পৰিয়ালৰ একমাত্ৰ ল'ৰা। দেউতাকে দিন হাজিৰা কৰি ঘৰখন পোহপাল দিয়ে। মাকেও এনেই বহি নাথাকে। ঘৰৰ সমস্ত কাম কাজ কৰাৰ পিছতো তেওঁ আনৰ ঘৰত গৈ ইটো সিটো কাম কৰি দিয়ে। প্ৰশান্তৰ মাক প্ৰণামী সদায় উচ্চ শিক্ষাৰ বাবে আগ্ৰহী আছিল। আৰ্থিক অভাৱৰ বাবে তেওঁ বেছি পঢ়া শুনা কৰিব নোৱাৰিলেও উচ্চ শিক্ষাৰ বাবে এক হাবিয়াস আছিল। সেয়েহে প্ৰণামীয়ে প্ৰশান্তক লৈ বহু সপোন দেখিছিল। প্ৰশান্ত যাতে এজন মানুহ হয়, এজন উচ্চপদস্থ প্ৰশাসনিক বিষয়া হয়। গাঁৱৰ মহিলাসকলে মেলে মিটিঙে সকলোতে প্ৰশান্তৰ মাক প্ৰণামীকহে বিচাৰে, কাৰণ তেওঁ দেশ বিদেশৰ কিছু কথা জানিছিল। প্ৰণামীয়ে কামত একো লাজ কৰা নাছিল। গাঁৱৰে চাৰিআলিত সৰুকৈ তেওঁৰ এখন শাক পাচলিৰ দোকানো আছিল। দিনটোত ইঘৰে সিঘৰে কাম কৰি আবেলি চাৰিআলিত শাক পাচলি বিক্ৰী কৰে। প্ৰশান্তয়ো খুব কম বয়সৰে পৰাই মাকৰ লগত শাক পাচলিৰ দোকানত বহিছিল। যেতিয়াৰে পৰা প্ৰশান্তই আখৰ চিনি পঢ়িব পৰা হৈছিল তেতিয়াৰে পৰাই সি বাতৰি কাকত পঢ়াত আগ্ৰহী আছিল। স্কুলত আন ল'ৰা ছোৱালীতকৈ সি বহু কথাই জানিছিল। তাৰ বুদ্ধিৰ তীক্ষ্ণতা দেখি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী গম পাইছিল যে প্ৰশান্ত এদিন নিশ্চয় এজন ডাঙৰ মানুহ হ'ব। মাক দেউতাকে প্ৰশান্তৰ পঢ়া শুনাৰ বাবে যথেষ্ট কষ্ট কৰিছিল আৰু যি উপাৰ্জন কৰিছিল সেয়া তাৰ পঢ়া শুনাৰ ক্ষেত্ৰতেই খৰচো কৰিছিল। চাওঁতে চাওঁতে প্ৰশান্তই হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। কিন্তু সেইদিনা প্ৰশান্তৰ সফলতাৰ আনন্দ ল'বলৈ তাৰ দেউতাক তাৰ ওচৰত নাছিল। আন দিনাৰ দৰে দেউতাকে সেইদিনাও আন এখন গাঁৱৰ পথাৰত কাম কৰি আছিল। সেই গাঁৱৰে এজনে প্ৰশান্তৰ দেউতাকক পৰীক্ষাৰ খবৰটো দিছিল। প্ৰশান্তৰ দেউতাকে আনন্দেৰে পথাৰৰ পৰা ৰাস্তালৈ বুলি এক প্ৰকাৰ দৌৰি অহা দি আহিছিল। কিন্তু ৰাস্তা পোৱাৰ আগে আগে তেওঁ পথাৰৰ এটা সৰু আলিতে বাগৰি পৰে। ওচৰতে থকা মানুহে প্ৰথমতে ভাবিছিল যে তেওঁ চাগে সৰু আলিটোত পিছল খাইহে পৰিছে। দুজনমান মানুহে খৰখেদাকৈ তেওঁৰ ওচৰলৈ গ'ল আৰু প্ৰশান্তৰ দেউতাকক দেখি অবাক হৈ পৰিল। প্ৰশান্তৰ দেউতাকৰ মুখেৰে ফেন ওলাই আছিল। দৌৰাদৌৰিকৈ মানুহকেইজনে প্ৰশান্তৰ দেউতাকক হস্পিটেললৈ লৈ গ'ল, কিন্তু তেওঁ নাবাচিল। হস্পিটেলত ডক্টৰে তেওঁক হাৰ্ট ফেইল হোৱা বুলি ক'লে আৰু মৃত ঘোষণা কৰে। দেউতাকৰ মৃত্যুৱে প্ৰশান্তৰ লগতে প্ৰশান্তৰ মাক প্ৰণামীকো ভাগৰুৱা কৰিছিল, কাৰণ প্ৰণামীৰ লগতে প্ৰশান্তৰ দেউতাকৰো সেই একেই সপোন আছিল যে তেওঁৰ ল'ৰাই এদিন ডাঙৰ মানুহ হৈ তেওঁলোকৰ অভাৱ অনাটনে জুৰুলা কৰা সংসাৰখন সুখেৰে ভৰাই তুলিব। কিন্তু দেউতাকৰ সেই সপোন ক'ৰবাত যেন আধৰুৱা হৈয়ে থাকিল। প্ৰশান্তৰ মাক প্ৰণামীয়ে কিন্তু হাৰ মনা নাছিল। এদিন মাক প্ৰণামীয়ে প্ৰশান্তক কৈছিল, শুন, তই কিন্তু টকা পইচাৰ অভাৱৰ বাবে নপঢ়ো বুলি নকবি দেই।
তোক যি লাগে মই আনি দিম, যি লাগে সকলো যোগাৰ কৰি দিম, মাত্ৰ তই পঢ়িব লাগিব। তেতিয়া প্ৰশান্তই মাকৰ চকুলৈ চাই কৈছিল, মা, দেউতাৰ মৃত্যুৰ পিছত তুমি বহুত ভাগৰি পৰিছা নহয়, কিন্তু তুমি চিন্তা নকৰিবা মা, মই পঢ়া শুনাটো কৰিমেই, লগতে মই তোমাকো সহায় কৰিম। আৰু তুমি এয়াও চিন্তা নকৰিবা, ভৱেন ছাৰে মোক অংক শিকাব আৰু ৰফিক ছাৰে মোক বিজ্ঞান শিকাব, তেওঁলোকক টিউশ্যন ফিজ দিব নালাগে। তেতিয়া মাকে ক'লে, মোৰ মাত্ৰ এটাই চিন্তা শুন, তই যাতে সপোনবোৰ পূৰণ কৰ। এনেদৰে দিন পাৰ হ'ল। প্ৰশান্তয়ো আবেলি আবেলি মাকৰ লগতে শাক পাচলিৰ ব্যৱসায়ত লাগিল। মাকক দোকানতে বহুৱাই থৈ সি ওচৰৰে হ'লচেলাৰৰ পৰা শাক পাচলি আনে আৰু সিহঁতৰ দোকানত বিক্ৰী কৰে। সি আনকি গাঁৱে গাঁৱে ঘূৰি ফুৰি ঔটেঙা ঢেকীয়া জাতীয় কিছুমান স্থানীয় শাক পাচলি গোটাই আনে আৰু আবেলি মাকে দোকানত সেইবোৰ বিক্ৰী কৰে। শাক পাচলিৰ দোকানত বহি বহিয়েই প্ৰশান্তই সাধাৰণ জ্ঞানৰ বাবে পঢ়া পাতিও কৰে। এদিন এজন প্ৰায় 60 বছৰীয়া ভদ্ৰলোকে শাক পাচলিৰ দোকানত প্ৰশান্তক পঢ়া শুনা কৰি থকা দেখি তাৰ পঢ়া পাতিৰ লগতে তাৰ জীৱনৰ লক্ষ্যৰ কথা আদি সকলো সুধিলে। তাৰ জীৱনৰ লক্ষ্যৰ কথা জানিব পাৰি মানুহজনে তাক ক'লে, প্ৰশান্ত বোপা, প্ৰশাসনিক বিষয়া হোৱাৰ বাবে তুমিতো ভালকৈ পঢ়িব লাগিব। গ্ৰেজুৱেশ্যনৰ লগতে তুমি UPSCৰ বাবেও কোচিং কৰিব লাগিব। গতিকে তুমি এতিয়াৰে পৰাই তাৰ প্ৰস্তুতি চলোৱা। মই এই ক্ষেত্ৰত যি সহায় লাগে তোমাক কৰিম। চাওঁতে চাওঁতে প্ৰশান্তই উচ্চতৰ মাধ্যমিক পৰীক্ষাটো সফলতাৰে উত্তীৰ্ণ হ'ল। সেইদিনা মাকে খুব আনন্দিতও হৈছিল আৰু কান্দিছিলো, কাৰণ তেওঁ প্ৰশান্তৰ দেউতাকৰ স্মৃতিয়ে আমনি কৰিছিল। মাক প্ৰণামীয়ে কিন্তু প্ৰশান্তক সেই চকু পানী দেখুওৱা নাছিল। কিজানি প্ৰশান্ত সেই সুখৰ মুহূৰ্তত দেউতাক নোহোৱা দুখত ভাগি পৰে। প্ৰশান্তই শাক পাচলি দোকানত লগ পোৱা মানুহজনৰ সহায় আৰু মাকৰ কষ্ট আৰু পৰিশ্ৰমৰ কথা আগত ৰাখি UPSCৰ কোচিঙৰ বাবে দিল্লীলৈ যাত্ৰা কৰে। দিল্লীত উপস্থিত হৈ প্ৰশান্তই প্ৰথমতে এটা পাৰ্ট টাইম কাম বিচাৰি লয়। পঢ়া পাতিৰ লগতে সি ডেলিভাৰী বয় হিচাপে কাম কৰিবলৈ ল'লে আৰু UPSCৰ বাবে প্ৰস্তুতিও চলাই থাকিল। চাওঁতে চাওঁতে প্ৰায় 3 বছৰ পাৰ হ'ল। প্ৰশান্তই গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলে আৰু UPSCৰ পৰীক্ষাটো চিলেক্ট হ'ল। সফল প্ৰশিক্ষণৰ অন্তত প্ৰশান্ত এজন IPS বিষয়া হৈ পৰিল। গাঁৱৰ সেই অঞ্চলটোৰ লগতে মাকৰ মনলৈও প্ৰশান্তৰ সফলতাই গৌৰৱ কঢ়িয়াই আনিলে। প্ৰশান্তক উত্তৰ প্ৰদেশত এজন IPS অফিচাৰ হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল। দেউতাক আৰু মাকৰ কথা মনত ৰাখি প্ৰশান্তই কাম কৰি গ'ল। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান আদিকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্ৰশান্তই কেইবাবছৰো কাম কৰিলে। প্ৰায় 10 বছৰৰ ওপৰত বহিৰা ৰাজ্যত কাম কৰাৰ পিছত অৱশেষত নিজৰ ৰাজ্যত কাম কৰাৰ সুযোগ পালে। বহিৰা ৰাজ্যত কাম কৰি থাকোঁতেই প্ৰশান্তই অসম পুলিচৰ কথা শুনিছিল। বিশেষকৈ কিছুমান বিশেষ পদত অধিষ্ঠিত পুলিচ বিষয়াৰ কৰ্মকাণ্ডৰ কথা শুনিছিল। চাৰিওফালে যেন অসম পুলিচ হাই হাই ধ্বনিত হৈ আছিল। এদিন প্ৰশান্তই ভাবিলে যে অসম পুলিচৰ প্ৰতি মানুহৰ আস্থা কিয় নোহোৱা হৈছে, কিয় বিশ্বাস নোহোৱা হৈছে। ইয়াৰ আঁৰত সম্পূৰ্ণ পুলিচ ডিপাৰ্টমেণ্টটোৱে দায়ী নে ইয়াত কেইজনমানেহে এনে কৰ্মকাণ্ড কৰি আছে যাৰ বাবে গোটেই পুলিচ ডিপাৰ্টমেণ্টটোৱে বদনামী হ'বলগীয়া হৈছে। কামত যোগদান কৰিয়েই প্ৰশান্তই পুলিচৰ সকলো উচ্চপদস্থ বিষয়াৰ লগত এখন উচ্চ পৰ্যায়ৰ মিটিং পাতিলে। তাত এই বিষয়ে আলোচনা হ'ল যে কেনেকৈ অসম পুলিচৰ গাত লাগি থকা এই দাগ নাইকিয়া কৰিব পাৰি। এনেতে এদিন এটা ঘটনাই প্ৰশান্তৰ হৃদয় চুই গ'ল। সেইদিনা প্ৰশান্তই ঠিক কৰিলে যে নাই, এই কাম আৰু কেতিয়াও হ'বলৈ দিব নোৱাৰি। জনমানসৰ পৰা পুলিচৰ এই ঘৃণনীয় ছবি আঁতৰাবই লাগিব। এজন ল'ৰা আছিল যাৰ নাম আছিল প্ৰজ্ঞানদীপ হাজৰিকা, যি কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল। প্ৰজ্ঞানদীপৰ ঘৰ তেজপুৰত। পিতৃহীনা প্ৰজ্ঞানদীপৰ ঘৰখন আৰ্থিকভাৱে টনকিয়াল নাছিল, যাৰ বাবে সি পঢ়া পাতিৰ লগতে ডেলিভাৰী বয় হিচাপে কাম কৰিছিল। এই কাম কৰিবলৈ তাক পৰিস্থিতিয়ে বাধ্য কৰিছিল। এদিনৰ কথা, আন দিনৰ দৰে প্ৰজ্ঞানদীপে সেইদিনাও কামলৈ ওলাই আহিছিল। কিন্তু সেইদিনা প্ৰজ্ঞানদীপে ভবা নাছিল যে তাৰ জীৱনত এটা নঘটিবলগীয়া ঘটনা ঘটিব। ফেঞ্চি বজাৰত সন্ধিয়া হুলস্থুল লাগিল। ৰাস্তাত থকা সকলোৱে কি হৈছে বুলি কৈ ভিৰ কৰিছিল। এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এজন ল'ৰাক বৰ বেয়াকৈ প্ৰহাৰ কৰি আছে। বহু মানুহ গোট খাইছিল যদিও কোনেও একো মাত মতা নাছিল।
কোনোবাই চাই গৈছিল আৰু কোনোবাই চাই ৰৈ আছিল। কিন্তু তাৰ ভিতৰতে এজনী মহিলাই সাহসেৰে মাত মাতিছিল, ল'ৰাজনক কিয় এনেদৰে মাৰিছে, তাৰ কি দোষ? মাত মতাৰ লগতে মহিলাগৰাকীয়ে নিজৰ ফোনটোৰে সেই দৃশ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল। মহিলাগৰাকীয়ে ভিডিঅ'টো সামাজিক মাধ্যমৰ যোগেদি গোটেই বিষয়টো বিয়পোৱাত সহায় কৰিছিল। সেইদিনা অসমৰ সকলো মানুহে অসম পুলিচক হাই কৰিছিল। সকলোৰে মুখত এটাই প্ৰশ্ন, আইনৰ ৰক্ষক হৈ তেওঁলোকে কেনেকৈ এই কাম কৰিব পাৰে? এই প্ৰজ্ঞানদীপ নামৰ ল'ৰাজনৰ লগত ঘটা এই ঘটনাটোৱে প্ৰশান্তক বাৰুকৈ উদ্বিগ্ন কৰি তুলিছিল যে প্ৰকৃততে এনে কামৰ লগত জড়িত মূল অভিযুক্ত কোন। প্ৰশান্তই এই অভিযানৰ দায়িত্ব নিজেই ল'লে আৰু দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে নিজকে প্ৰতিশ্ৰুতি দিলে। এদিন অফিচত সকলোৱে গম পালে যে IPS প্ৰশান্ত কেইদিনমানৰ ছুটীলৈ ঘৰলৈ গৈছে। বহুদিন গাঁৱৰ ঘৰত মাকৰ সৈতে কটোৱা নাই, সেই উদ্দেশ্যেৰে তেওঁ গাঁৱলৈ গৈছে। কিন্তু প্ৰশান্তৰ মনত কি উদ্দেশ্য আছিল সেয়া কোনেও জনা নাছিল। গাঁৱৰ ঘৰত থাকোঁতেই এদিন প্ৰশান্তই নিজকে এজন ডেলিভাৰী বয় ৰূপে সজালে আৰু গুৱাহাটীলৈ বুলি ৰাওনা হ'ল। পুলিচৰ সমাগম থকা স্থানত প্ৰশান্তই জানি বুজিয়েই আইন ভংগ কৰিছিল, কিন্তু কোনো পুলিচে তাক একো কোৱা নাছিল। এনেদৰে প্ৰায় 7 দিনমান পাৰ হ'ল। প্ৰশান্তই মনতে ভাবিলে যে এনেদৰে নহ'ব, মই অন্য কিবা উপায় কৰিব লাগিব। এনেদৰে আমাৰ ডিপাৰ্টমেণ্টত সোমাই থকা মানুহবিলাকক মই ধৰিব নোৱাৰিম। তথাপি প্ৰশান্তই আৰু এদিন ডেলিভাৰী বয় হিচাপে কাম কৰাৰ সিদ্ধান্ত ল'লে। সেইদিনা সন্ধিয়া এটা ব্যস্ত ৰাস্তাত বহুকেইজন পুলিচ বিষয়াই গাড়ীত চেক কৰি আছিল। প্ৰশান্তই মনতে ভাবিলে যে আজিয়েই সুযোগ, আজিতো নিয়ম উলংঘা কৰিলে তেওঁলোকে মোৰ লগত কিবা নহয় কিবা কৰিবই। প্ৰশান্তই ভবামতে কাম কৰিলে আৰু সেই পুলিচকেইজনৰ বিষয়ে যি ভাবিছিল পুলিচকেইজনে সেয়াই কৰিলে। এজন অচিয়ে প্ৰশান্তৰ চোলাৰ কলাৰত ধৰি টানি নিলে আৰু খুচিয়াবলৈ আৰম্ভ কৰিলে। তাৰ মাজতে আন এজন পুলিচে সেই পুলিচ বিষয়াজনক প্ৰশান্তক প্ৰহাৰ কৰাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিলে, কিন্তু সফল নহ'ল। প্ৰশান্তই প্ৰত্যুত্তৰত কিবা এটা ক'ব খুজিছিল যদিও পুলিচ বিষয়াজনে চিঞৰি কৈছিল, মই ছিগনেল দিয়াৰ পিছতো ৰখা নাছিলি কিয়? দাদাগিৰি দেখুৱাবলৈ আহিছ হা? এই বুলি কৈ বিষয়াজনে প্ৰশান্তক তেওঁলোকৰ গাড়ীত উঠাই থানালৈ লৈ গ'ল। প্ৰশান্তইও সেয়াই বিচাৰিছিল। থানালৈ লৈ গৈ অচিজনে ডেলিভাৰী বয় প্ৰশান্তক মাৰপিট কৰিবলৈ আগবাঢ়ি আহিল আৰু তেতিয়াই ঘটিল সকলোকে অবাক কৰা এটা ঘটনা। প্ৰশান্তই তাৰ জেপৰ পৰা আইডেণ্টিটি কাৰ্ডখন উলিয়াই দিলে আৰু মূৰৰ পৰা হেলমেটটো আঁতৰাই লগাই লোৱা দাড়ি মোচ আদি সকলো আঁতৰাই দিলে। এই সকলো দেখি অচিজন কঁপিবলৈ ধৰিলে। ঘামে তেওঁৰ মূৰ কপাল জিলিকাই তুলিলে। আন সকলো পুলিচ কৰ্মচাৰীয়ে নিজৰ স্থানৰ পৰা চেলুট মাৰিবলৈ ধৰিলে। আনফালে অচিজনে প্ৰশান্তৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ ধৰিলে। প্ৰশান্তই লগে অচিজনক ছাছপেণ্ড কৰিলে আৰু পিছদিনা পুলিচৰ আন সকলো উচ্চপদস্থ বিষয়াক এখন মিটিঙত উপস্থিত হ'বলৈ নিৰ্দেশ দিলে। যথাসময়ত মিটিং আৰম্ভ হ'ল। IPS প্ৰশান্তই কোৱা আৰম্ভ কৰিলে, এয়াই নেকি অসম পুলিচৰ প্ৰকৃত স্বৰূপ? আজি কেইদিনমান আগত ডেলিভাৰী বয়জনৰ লগত এটা ঘটনা ইতিমধ্যে ঘটিছে, তথাপি আপোনালোকে তাৰ পৰা নিশিকিলে। আপোনালোকে যদি আপোনালোকৰ ব্যৱহাৰ পাতি সলনি নকৰে তেন্তে মই সলাবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু আপোনালোকে মোক নুদুখিব। মানুহে আমাক আইনৰ ৰক্ষক বুলি ভাবে। ক'ৰবাত কিবা গণ্ডগোল লাগিলে পুলিচক কৈ দিম বুলি কৈ ভয় খুৱায়। তেনেস্থলত আমিয়ে যদি তেনে অভদ্ৰ কাম কৰোঁ আমাক কোনে মানি চলিব, কোনে গুৰুত্ব দিব? সেইদিনা প্ৰজ্ঞানদীপ বোলা ল'ৰাজনক এনেকৈ মাৰিব লাগেনে, তাকো পাব্লিক প্লেচত? মানে যিযোৰ পোচাকে আমাক শক্তি দিছে তাৰ আমি অপব্যৱহাৰহে কৰিছোঁ। আমি সেই শক্তিক ব্যক্তিগত ৰূপ দিছোঁ। চি বৰ লাজ লগা বিষয় এইবোৰ। প্ৰশান্তৰ কথা শুনি উপস্থিত থকা সকলো বিষয়াই লাজতে তলমূৰ কৰি থাকিল। প্ৰশান্তৰ নিৰ্দেশত এই সকলো ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ল আৰু শেষত উপযুক্ত প্ৰমাণৰ আধাৰত দোষীক চিৰদিনৰ বাবে চাকৰিৰ পৰা বহিষ্কাৰ কৰা হ'ল। প্ৰিয় দৰ্শক, এয়া আছিল সেইদিনা ফেঞ্চি বজাৰত ঘটা ঘটনাটোৰ এটা কাহিনী ৰূপ। কাহিনীটোৰ মতে অসম পুলিচত প্ৰশান্তৰ নিচিনা IPS অফিচাৰৰ অতি প্ৰয়োজন। এই কাহিনীটোৰ জৰিয়তে ডেলিভাৰী বয় হিচাপে কাম কৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ জ্ঞানদীপৰ লগত ঘটা ঘটনাটোক ধিক্কাৰ দিয়া হৈছে আৰু সেই মহিলাগৰাকীকো ধন্যবাদ জ্ঞাপন কৰা হৈছে যিয়ে সমগ্ৰ দৃশ্য তেওঁৰ ফোনত ধৰি ৰাখিছিল। গতিকে প্ৰিয় দৰ্শক,
হাতত কেৱল স্মাৰ্টফোনটো লৈ থাকি নিজকে স্মাৰ্ট দেখুৱাই থকাতকৈ সেই ফোনটোৰে কিছুমান স্মাৰ্ট কাম কৰিবলৈও চেষ্টা কৰক। আজিকালি সামাজিক মাধ্যম অতি শক্তিশালী, সেয়েহে ইয়াৰ উপযুক্ত ব্যৱহাৰ কৰক আৰু অন্যায় অনীতিৰ বিৰুদ্ধে মাত মাতক, থিয় দিয়ক, আত্মজনক সহায় কৰক। তেহে মানৱ ধৰ্ম বৰ্তি থাকিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।